4টা দশক অতিক্ৰম কৰা অসম চুক্তি সম্পাদন কৰাৰ আজি 4 নম্বৰ দশকটো সম্পূৰ্ণ কৰিলে আৰু 6 বছৰীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ মানুহে সেই সময়ত ভাবিছিল যে এখন চুক্তিৰ স্বাক্ষৰিত হৈছে যিখন চুক্তিয়ে অসমীয়া মানুহক কি চিন্তাক সাৰথি কৰি জনসাধাৰণে আন্দোলন কৰিছিল বিদেশীৰ সমস্যা সমাধান কিন্তু এই গোটেই প্ৰক্ৰিয়াবিলাক সম্পাদন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক অনিহাৰ বাবে ৰাজনৈতিক সদিচ্ছা নোহোৱাৰ বাবে আমি অসমৰ জনসাধাৰণে আজিও বিদেশীৰ সমস্যাৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে আমাৰ বৰঘৰত আহি বিদেশীয়ে সহাৱস্থান কৰিছে অসমৰ সত্ৰৰ ভূমি বেদখল হৈছে আমাৰ বনাঞ্চলৰ ভূমি বেদখল হৈছে খেতি মাটি সকলোবিলাক মাটি বাৰীত বিদেশীৰ আগ্ৰাসন ঘটিছে আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি ইতিমধ্যে ভাবুকি আহিছে আৰু শেহতীয়াকৈ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা বিদেশী বহিষ্কাৰ কৰিবৰ কাৰণে কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে নটিচ দিছে যিখিনি সময়ত অসমৰ জনসাধাৰণে অসম আন্দোলনৰ সময়খিনিত কৈছিল যে ছেভ আছাম টুডে ছেভ ইণ্ডিয়া টুমৰো এই কথাটো যে আখৰে আখৰে সত্য প্ৰতীয়মান হৈছে এই কথাটো পুনৰ প্ৰতিষ্ঠা হৈছে অসম আন্দোলন অসমীয়া মানুহৰ স্বাভিমানী অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ এখন সংগ্ৰাম আছিল এই সংগ্ৰামৰ পৰৱৰ্তী পৰ্যায়ত অসম চুক্তিৰ জৰিয়তে অসমীয়া মানুহক ন্যায় প্ৰদান কৰা হ'ব বুলি মানুহে আশা কৰিছিল কিন্তু সেই আশা আজিও আশা হৈ ৰ'ল অতি শেহতীয়াকৈ অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে গঠন কৰি দিয়া চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আজি পৰ্যন্ত সম্পূৰ্ণ ৰূপত কাৰ্যকৰীকৰণ হোৱা নাই ৰাজ্য চৰকাৰ আওতাত পৰা বিষয়বিলাকক লৈ তেওঁলোকে কিছু অগ্ৰগতি লাভ কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মূল দায়িত্ব আছে ইয়াত সংবিধান সংশোধনৰ বিষয় আছে এই গোটেই বিষয়বিলাকক লৈ কেতিয়া চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণক ন্যায় দিব সেই কথাটো আজিৰ দিনটো আটাইতকৈ ডাঙৰ প্ৰশ্ন বিদেশীৰ আগ্ৰাসন ৰোধ হ'ব লাগিব অসমৰ ভাষা কৃষ্টি সংস্কৃতি সভ্যতা সকলোবিলাক জীয়াই থাকিব লাগিব অসমীয়া জাতিটোৱে অনাদি অনন্ত কালৰ বাবে নিজৰ প্ৰভুত্ব ৰক্ষা কৰিব পাৰিব লাগিব আৰু অসমীয়া জাতিটো শক্তিশালী জীয়া জাতি হিচাপে থাকিব লাগিব সেই প্ৰক্ৰিয়াটো ঠিক কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰ দাবী উত্থাপন কৰিছো অসমৰ প্ৰতিগৰাকী স্বাভিমানী জনতাই বিচাৰে যে অসমীয়া মানুহে সদায় মূৰ তুলি মূৰ দাঙি যাতে অসমীয়া জাতিটোক নেতৃত্ব দি বিশ্ব দৰবাৰত জীয়া জাতি হিচাপে ৰাখিব পাৰে এই প্ৰক্ৰিয়াটোৰ সৈতে সকলোকে জড়িত হ'বৰ কাৰণে আহ্বান জনাইছো কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰাখিবৰ কাৰণে দাবী জনাইছো শুদ্ধ NRCৰ উন্নীতকৰণৰ দাবী আমি উত্থাপন কৰিছো আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে সময় নিৰ্দিষ্ট কৰ্মপন্থা নিৰূপণ কৰিবৰ কাৰণে আমি দাবী জনাইছো আৰু 6 নং দফাৰ জৰিয়তে যি সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বিষয়ে গোটেই বিষয়টোক অতি শীঘ্ৰে কাৰ্যকৰী কৰি আমাৰ যিহেতু প্ৰতিবেদন তেওঁলোকক ইতিমধ্যে দাখিল কৰা হৈছে সেই প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো আৰু চৰকাৰক আমি এই গোটেই বিষয়সমূহক লৈ ৰাজনীতি নকৰিবৰ কাৰণে সকীয়াই দিছো যাতে গোটেই প্ৰক্ৰিয়াটো সৰলীকৃত পৰ্যায়ত আগবাঢ়ি যায় অসমৰ জনসাধাৰণে বিচৰাৰ ধৰণে চৰকাৰখনে কাম কাজ কৰি আগবাঢ়ি যাওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ